তাই কি কৰিছে কই মাছ উলিয়াই লৈছে কই মাছো আনি থৈছিলোঁ মাংসৰ আলু ভাজা হ'ল এই যে অফাৰ চলি আছে ন মই তেতিয়াই অকণমান কিবা কিবি এইটো অৰ্ডাৰ কৰিছিলোঁ আজি চাইছে কিন্তু হাই এভৰিৱান বন্ধুসকল মই এটা পুৰণা কেপচাৰ কৰি থোৱা ভিডিঅ' আপোনালোকৰ আগত তুলি ধৰিলোঁ দুদিন আগৰ এয়া হ'ল মোৰ ভণ্টি মালবিকাৰ ডাঙৰ ননচৰ পুতেকৰ ল'ৰা মানে নাতিয়ে আমাৰো নাতি হ'ব আমি আইতা হ'ম গতিকে ভিডিঅ'টো আছিল কাৰণে মই ইয়াতে চূড়া লগাই দিলোঁ আপোনালোকে চাওকচোন Mami itu kalau dari siapa sini, kamu pacarnya na? Kau proses sana sini, itu jangan macam aja, mau bila proses lagi bola bola, boleh kamu jadi bagi kita guna bola kan naik, pelan mau pada, mana? Mana? Hi everyone, good morning. এয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি উঠিলোঁ মোৰ আজি ভৰিখন বিষাইছে আজি বুলি নাই যোৱাকালি পৰহিৰ পৰাই মানে ভৰি গুৰালিটো যে বিষাই থাকে এখন ভৰি ৰাইট সাইডে ভৰিখনৰ গুৰালিটো বিষাই আছে মানে খুজেই কৰিব পৰা নাই অকমান খোজ কৰাৰ পিছত কিন্তু ঠিক হৈ যাব তে মই বহি আছিলোঁ না মোবাইলটো লৈ তে উঠি আহিছে উঠিবই পৰা নাই মানে ৰাতিপুৱা এনেকুৱা হৈছে তাৰপিছত লাহে লাহে আকৌ ঠিক হৈ যায় মই কিচেনলৈ সোমাইছোঁ আমাৰ সুনীতিয়ে কি ৰান্ধি আছে চাওঁ বোলো সুনীতি ৰান্ধি তাৰমানে আমাৰ ৰান্ধনি অঁ মাংস বনাই আছ মা মাংস বনাব দিছে অঁ মই ভাবি কালি মোক বাবাই কি কৈছে তুমি জানা মই মাছ নাখাওঁ তুমি সুনীতিয়ে আণ্টি কিয় মাংস বনাব দিয়া নাই মইতো তহঁত দেখটো অহাৰ লগে লগে দৌৰাই বাঢ়িছিলোঁ সবাই দাঁড়াই দিছোঁ নামালে আমিও তো জানি না মাংস আমি বলে নাজানো ৰাতিটো ভাত নাখায় বাবা এতিয়া কাৰণ সিহঁতে ইলিচ মাছ নাখায় এই কথা ল'ৰাবিলাকে বেছিভাগে নহয়নে বন্ধুসকল হেৰি মাছ এইবিলাক খাই থকা মাছটো আৰু খাব নিবিচাৰে আমাৰ বেটাহঁতে মাছেই নাখায় ক'ৰবাত কেতিয়াবা ডাঙৰ মাছৰ টুকুৰা পালে খায় এইকেইটা থৈ দিয়া ডাঙৰ মাছৰ টুকুৰা পালে খায় তো এতিয়া কি ৰান্ধি আছে মই সেইকাৰণে আপোনাক সোমাইছোঁ মই কিচেনত এটা ধুনীয়া বস্তু তাই যি বনাব মই সেইটো বস্তু এইটো ৰেডি কৰিছে নেকি মাছটো এই আমাৰ লতীয়া মাছটো ক'ত আছে ভিজাই থৈছ মই দেখাই আছোঁ দৰ্শকসকলক আপোনাৰ চাগে বহুত মানুহে সেই কেঁচা লতীয়া মাছটো দেখাই নাই মই দেখাই আছোঁ সেইকাৰণে মই কিচেনত আহিছোঁ আজি মই সুনীতিক কুক মাষ্টৰনীক প্ৰিন্সিপালক মানে হাঁহি আছে তাই সুনীতিক আৰু আমাৰ ৰান্ধনীজনীৰ নাম সুনীতি হয় তো তাইক ৰান্ধিব দিছোঁ লতীয়া মাছটো কেঁচা লতীয়া মাছটো এনেইতো শুকান লতীয়া মাছটো বহুতে ইয়াতে খাইছে বা চিনি নাপায় এনেকুৱা হ'ব পাৰে মই কেতিয়াবা দেখাম বস্তুবিলাক তাই এতিয়া বনাই আছে কুন্দুলি ধুন্দুলি নে কুন্দুলি বুলি কয় কি নাম কয় এইটো জানিলে আমি আজি হওক আমাৰ অসমীয়াত বোধে কুন্দুলিয়ে কয় কাৰণ মই এইটো মানে সেনেকৈ মই মাহঁতৰ ঘৰতে খোৱা মা আজি ঢুকাও 9 বছৰ হ'ল এই যে কালজিৰা আৰু আমাৰ ঘৰত খাইছোঁ আমাৰ বোৱাৰী অহাৰ পিছতে খাইছোঁ তাৰ আগতে কেতিয়াও মই খোৱা নাই মানে আমাৰ ঘৰত এনেইতো মই খাইছোঁ মাহঁতে বনাই মোৰ ভণ্টি মালবিকাহঁতে বনাই মই ভণ্টিহঁতৰ ঘৰতো ভাজি বনাই সেইটো খাইছোঁ এটাও নাই ন কেঁচা দেখা নহয় দৰ্শকসকলক কুন্দুলি বুলি কয়
নামটো ভুলে কৈছোঁ গম পোৱা নাই ৰ'ব হা কিন্তু মই নিজৰ হাতেৰে কেতিয়াও বনোৱা নাই আৰু আমাৰ ঘৰত অনা নপৰে এবিধ বস্তু তো মোৰ বোৱাৰী খায় তো বোৱাৰীৰ লগত আমিও খাওঁ বনালেতো খাওঁ আপোনালোকে কৈছে মই মাহঁতৰ ঘৰতো খাইছিলোঁ তো এতিয়া আজি বনাই আছে আমাৰ সুনীতিয়ে আৰু এইবিধ খাদ্য মানে বেছিভাগ মই একচুৱেলি আমি বোৱাৰী অহাৰ পৰাহে খোৱা হৈছোঁ ৰ'ব দেই মই দেখাই আছোঁ বেক কেমেৰা এতিয়া আপোনালোকে চিনি পাব কিন্তু গোটাকৈ থাকিলে হয়তো আৰু গম পালে হয় এটাও নাই চব তাই কাটি পেলালে তাই এইটো কি বস্তু দেখিছেনে পটল নহয় কিন্তু দেই কুন্দুলি আপোনালোকে চিনি পাইছেতো এই যে এনেকৈ ৰান্ধি আছে কিমান খাওঁ খাওঁ লাগে ন দেখিলে কি ধুনীয়াকৈ ৰান্ধি আছে আৰু তাই মাছ ভাজা হ'লেই এইবিলাক মাছ ভাজি থৈছে মাছৰ জোল বনাব আৰু এতিয়া মোক এইটো খাব দিলে মই লৈ আহিছোঁ এতিয়া বিস্কুটখিনি ভৰাই থ'ব লাগিব আৰু এয়া হ'ল মাংস মাছখিনি ক'ত আছে অ' কেলে মাছ নবনাই নেকি তই কি বনাবি তাই কি কৈছে কৈ মাছ উলিয়াই লৈছে কৈ মাছো আনি থৈছিলোঁ চব একেদিনে নবনাবি আকৌ এইখিনি আছিল নেকি তিনি পিচ অঁ কি ধুনীয়া হৈছে দেখিছেনে বন্ধুসকল ৰ'বাচোন অঁ এক পিচ ভজা থবিছোঁ অঁ বেয়া লাগে বন্ধুসকল মই কালি কৈ মাছ 3টা কৈ মাছ কিনি আনিছোঁ 200 টকাই দি ডাঙৰ মই কৈ মাছটো ভালেই পাওঁ খাবলৈ ভয় কৰোঁ কিন্তু এতিয়া হেৰি দি খাওঁ আৰু মোৰ মায়ে আমাক তেতিয়া কৈ মাছটো মানে খুৱাবলৈ ভয় কৰিছিল সৰুতে বোলে তাৰপিছৰ পৰা আমাৰ সেইটোৱে হ'ল আমি কৈ মাছ খাবলৈ ভয় কৰোঁ এয়া মাংস বনাবলৈ মাংস তিয়াই থৈছে ফ্ৰিজত আছিলেতো তো ঠাণ্ডা হৈ আছে কাৰণে পানী আমি এনেকৈ থওঁ কি মই বিস্কুটটো টেমাত ভৰাব লাগিব ৰচোন চাহটো শেষ হৈ গ'ল যে মই চাহ খাইতে পাৰি না বন্ধুসকল মই আপোনাক কৈ আছোঁ এই যে মাছ 3টা মাছ দিছে কৈ মাছ 200 টকাই দি আমাৰ ইয়াতে একদম ঘৰৰ ওচৰৰ পৰা কিনিছোঁ ঘৰৰ ওচৰত বজাৰ এখন আছে তাৰ পৰা মই কালি আপোনালোকক মানে শ্বুট কৰি ৰাখাবলৈ নহ'ল কৈ মাছ 3টা কিনিছোঁ 200 টকাই দি এই পুৰি যাব অলপ কমাই লওঁ তাৰপিছত এটা ৰৌ মাছ কিনিছোঁ 110-20 টকাই দি চব কাটি আনিছোঁ লটিয়া মাছ কিনিছোঁ 200 টকাই দি আধা কেজি লটিয়া কেঁচা লটিয়াটো আচ্ছা আৰু কি কিনিছোঁ আৰু কোনোবা মাংস কিনিছোঁ কিমান টকা দি কিনিলোঁ মই নাজানো অকণমানেই কিনিছোঁ আধা কেজিমান কিনিছোঁ অঁ আৰু এবিধ মাছ কিনিছোঁ অঁ ইলিছ মাছ সৰু ইলিছ মাছ কিনিছোঁ 500 টকা কেজি 250 টকাত কিনিছোঁ আধা কেজি ন 400 গ্ৰাম হৈছে 400 কিমান জানো 500 গ্ৰামো হোৱা নাই সৰু ইলিছ মাছটো অকণমানি এই ইলিছ মাছ সেইবিলাক যোৱাকালি খাই শেষ কৰিলোঁ এতিয়া তাই বনাই আছে কৈ মাছ ন হা অঁ কৈ মাছ বনাই আছে বন্ধুসকল তাইক নহয় মই কৈছিলোঁ কেঁচা লটিয়াটো বনাবলৈ তাই কেতিয়া মাছ বহুত দেখা পাইছে যে ইটো বদলাই সিটো বনাইছে এইবিলাক থৈ দিছে এয়া হ'ল লটিয়া মাছ চব আপোনালোকে চিনি পাইছেনে লটিয়া মাছটোৱে বনাব কৈছিলোঁ তাই নবনালে হ'ব কালি খাম একেদিনা চব শেষ কৰিম নে এয়া লটিয়া মাছটো এনেকুৱা আপোনালোক দেখাব পাই মই ভালেই লাগিছে কালি বনাবি আৰু দেই আজি আৰু ৰাতি বনাব নালাগে দেই অঁ এইটো লটিয়া মাছ এইটো শুকানটো আপোনালোকে চাগে দেখিছে দীঘলীয়াকৈ যে শুকান মাছবিধ বিক্ৰী কৰে বজাৰত এইটোৱে কেঁচাটো যি কি নহওক এইটো থৈ দিছে থাকক একেদিনানো কি খাওঁ আৰু ৰৌ মাছটো নাই ন হেৰি চুনতিক কালি শেষ হৈছে ন অঁ অকণমান দে হ'ব নিদিবি সেইটো অকণমান দে লাগিলে কবি মই চব পেকেটবিলাক কিনি লৈ আনিম বেছি কিনিব নোৱাৰোঁ বেয়া হৈ যায় পায়স বনাই থৈছে তাই আৰু ব্ৰেকফাষ্ট বনালি নি অঁ পৰঠা বনাব তাই ব্ৰেকফাষ্টৰ লগত আজি পায়স এতিয়া ভাত বনোৱা হ'ল তাই এইবিলাক চব ইয়াতে ভৰাই দিব এয়া কুন্দুলি ভজা এয়া দালি হ'ল তাই আৰু এতিয়া মাছ দুবিধ হ'বলৈ আছে মই বিস্কুটটো ভৰাই থওঁ বন্ধুসকল এইটো টেমা লৈ আহিছোঁ ধুই পানে ভৰাই থ'ম মাংস বনাব এতিয়া কৈ মাছৰ এয়া
গ্ৰেভিটো বনাই আছে এয়া গৰম পানী কৰিছে অকণমান মাছত দিবলৈ এয়া আলু থৈছে মাংসত দিবলৈ গতিকে মই দেখাই গৈ আছোঁ আজি মাংসৰ আলু ভাজা হ'ল সুনীতি ভাজি থ'লে এতিয়া মাংস বহাই দিব যদি মই ওচৰত থাকোঁ বন্ধুসকল দেখাম কিন্তু মই এইটো অনবৰ মানে ঘূৰি ফুৰোঁ না অঁ ইয়াক খাব দিয়া নাই কি হৈছে মনো খাব দিয়া নাই আকৌ অঁ সুনীতি তোমাক দিয়া নাই খাব সুনীতি দিয়া নাই খাব অঁ হেৰি দগীৰ কাৰণে কি বনাইছ বেছি তেল নেদবি দগীৰ কাৰণে কি বনাইছ অঁ বনোৱা হৈছে তো আমাৰ মিমিটোক একদম মৰম নকৰ দেই এয়া মাংস বহাই দিব কোনো মাংস বেলেগ ধৰণৰ বনালে আপোনালোকক দেখালোঁ হয় গতিকে মাংস বনোৱাটো আপোনাক অঁ এইটো বেয়া হৈ যাব না 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 এইটো বনাবই লাগিব মই এৰি নিদিওঁ দেই এইটো বনাব লাগিব অঁ তোৰ খালি পাহৰি তোৰ পিছে পিছে থাকিব লাগে মই ভিডিঅ' কৰিবলৈ আহিছিলোঁ মই তোক থৰে মই তোক চকীদাৰী কৰিব আহিছোঁ অঁ যেনেকৈ বনা তই অঁ আচ্ছা বনাচোন তোৰ মতে আজি খাম সেইটো কি শাকটোৰ নাম হ'ল আমি কি বুলি কওঁ ৰ'ব মোৰ এই মতে মনত নাই পৰা ৰ'ব বন্ধুসকলক দেখাওঁ ৰ দি আছোঁ এই দগীত মিনিটো কান্দি আছে মিনিটোক দি লওঁ মনো চা তুমি কি কোৱা এইটো কোৱা তুমি কি কোৱা দণ্ডকলচ দণ্ডকলচ মানে সেই বগা যে ফুলটো হয় সেইকাৰণে ৰাম কালি আনা মাছটো পচি গৈছে দেখোন হ'ব বুজি পাইছোঁ আচ্ছা আমি কওঁ হেৰি ৰ আমি কি কওঁ অঁ এইটো বালি আছে না গুড়াটো কাটি দিলে মই এতিয়া পানীত ভিজাই থলোঁ হয় গুড়াটো কাটি দে বন্ধুসকল আপোনালোকে কি মোৰ এই মই জানো কিন্তু বন্ধুসকল মোৰ কিন্তু মোৰ এটা বেমাৰৰ নিচিনা আছে যে মোৰ মনত নপৰেতো পটকে বেমাৰ বুলি কৈছে এই শাকবিধৰ নাম মোৰ মনত নপৰিছে ময়ে আনিছোঁ যেনিবা খুব ভাল পাওঁ এই শাকেৰেতো মই খাৰ খাই ভাল পাওঁ ভাজি খাই ভাল পাওঁ আৰু সুনীতিহঁতে কয় দণ্ডকলচ কালিয়ে কৈ থৈছোঁ মই মই জানো মই পাকঘৰত তাই ৰান্ধিব তই ভৰিৰ ওচৰত কেলে থ অকণমানতো বেলেগকৈ থবি না মাংসৰ গ্ৰেভি বনাই আছে কি কৈছ আচ্ছা ভালো করে ভিজে যে বালু অঁ বালু থাকেতো এইটো পানীত হেৰি ভিজাই থ'লে হৈ যায় চাওক কিমানখিনি ওলালে মই এমুঠি আনিছোঁ 10 টকাই দি অঁ কাৰণ চাওক এতিয়া দুমুঠি অনা হ'লে আৰু লোকচান হ'ল হয় গোটেই পচিয়ে গ'ল যি নহওক গুড়িটোহে পচিছে এতিয়া সেইটো পানীত তিয়াই থ'ব তাই বালি থাকে ন এইটো পথাৰৰ পৰা অনা হেৰি যে বালি থাকে বহুত বালি থাকে এয়া মাংস ধুই ল'লে এইটো পানীত ভিজাই থয় এতিয়া অলপ সময় অঁ পানীত ভিজাই থ'লে বহুত আৰু এইটো মাংসৰ গ্ৰেভি মই বাৰে বাৰে দেখাই আছোঁ আদা ৰচুন পিঁয়াজ দিছে আৰু জলকীয়া গুড়া দিছে কাশ্মীৰী লংকা গুড়া দিছে কাশ্মীৰী দিয়াই নাই কাশ্মীৰী এতিয়ালৈকে দিয়াই নাই ৰঙা হয়তো কাশ্মীৰীটো দিলে এয়া হ'ব আৰু নিদিবি জ্বলা হ'লে মোৰ বেটাকেইটা খাব নোৱাৰিব বেছি নিদিবি দেখিছে বন্ধুসকল আমি জলকীয়া বেছি মছলা নাখাওঁ কাৰণে এই দুটা সৰু সৰু আনি থৈছোঁ এইকেইটা শেষ হ'লে আকৌ আনিম এনেই মছলা বিভিন্ন টাইপৰ মছলা আছে এইবিলাক ভৰ্তি আছে কিন্তু জলকীয়া বস্তুবিলাক নাই জ্বলা যি বস্তু সেইটো নাই অঁ সেইবিলাক আমি নাখাওঁ সেনেকৈ ঠিক আছে এতিয়া মই পাকঘৰৰ পৰা ওলাওঁ এইটো বনাওঁতে যদি আহি পাওঁ দেখাম আৰু আপোনালোকে দেখিছেনে সেই বাতিটোত মই দিলোঁ খালে অকণমান খাই পেলাই সি কোনফালে গ'ল এইটো অথনি পাই
মানে যেতিয়ালৈকে দুটামান মুখত নিদিওঁ তেতিয়ালৈকে মে কৰি থাকিব আৰু দিলোঁ এতিয়া বেছ মাত বন্ধ নাখালেই কেইটামান খালে আৰু মুখত ল'লে এইয়া মাংস দিলে আপোনালোকক দেখাব আপোনালোকে দেখিছে এতিয়া মছলাখিনিত মাংসখিনি দি দিলে এতিয়া তাই লৰা চৰা কৰি থাকিব মানে কষা মাংস বনাব যিটো নেকি এইটো কি ক'ম গ্ৰেভি যিটো শুকান ড্ৰাই যিটো মাংস সেইটো বনাব আৰু আমাৰ বেটাহঁতে আকৌ শুকান ড্ৰাই সেইবিলাকে বেছি ভাল পায় মাংসটো গতিকে বলক লগত থাকিব ৰাতিপুৱা হৈছে আমাৰ ৰাতিপুৱাটো দেখাওঁ ৰ'বক আমাৰ ৰাতিপুৱা দেই বৃষ্টি ভেজা ৰাতিপুৱা বৰষুণৰ তিতি থকা ৰাতিপুৱা দেখিছে গোটেই তিতি আছে এতিয়াও টিপকৈ বৰষুণ দিয়ে আছে মজ্জা এইবাৰ দুৰ্গা পূজাত মজ্জা যোনে দামী বহুত কাপোৰ কিনিছে দামী কম দামী যোনে যি কিনিছে ভালকৈ পিন্ধিবই নাপাব খুব ভাল পাইছোঁ মই হ'লে বহুত ভাল পাইছোঁ দেই কিয়নো আগতে আমি সৰু থাকোঁতে এনেকৈ বৰষুণ দিলে কি দুখ লাগে দুৰ্গা পূজাত যদি বৰষুণ দিয়ে ন কি দুখ লাগে মোৰ আইনাখনত মোক দেখা পাই আছে ন আচ্ছা ঠিক আছে মই থৈছোঁ লগত থাকিব দেই বন্ধুসকল এয়া মিছৰ পৰা এটা পাৰ্চেল আহিছে তো মইতো ভিডিঅ'টো মানে এডিট কৰি আছিলোঁ লাষ্ট টাইমত মানে এডিট কৰা ফিনিছ হৈছে আৰু এনেতে মিছৰ পৰা অৰ্ডাৰটো আহিছে তো পটককৈ দৌৰি গৈ মই মিছৰ পৰা অৰ্ডাৰটো লৈ আহিলোঁ মানে মিছৰ পাৰ্চেলটো তো মই বোলো এই ভিডিঅ' অকণমান কৰি পানে মোৰ ভিডিঅ'টোতে জইন কৰি দিওঁ তেতিয়া দৰ্শকসকলে দেখাও পাব ন গতিকে মই এতিয়া আনবক্সিং কৰি আছোঁ বন্ধুসকল মিছৰ পৰা আহিছে এই যে অফাৰ চলি আছে ন মই তেতিয়াই অকণমান কিবা এইটো অৰ্ডাৰ কৰিছিলোঁ আজি 3 দিন আগতে দেই 3 দিন আগতে অফাৰ অৰ্ডাৰ কৰিছিলোঁ মই বোলো বস্তু কেইটামান অফাৰ যেতিয়া চলি আছে মিছত আপোনালোকে সকলোৱে জানে যিসকলে মিছ ব্যৱহাৰ কৰি আছে ময়ো ব্যৱহাৰ কৰা বেছি দিন হোৱা নাই বন্ধুসকল 6 মাহমান হৈছে নেকি মিছ ব্যৱহাৰ কৰা মই আগতে কোনোদিন কৰা নাছিলোঁ মিছ মিছৰ প্ৰডাক্ট তো মই এতিয়া এয়া কি লৈছোঁ জানা ভগৱান ঘৰৰ কাৰণে মালা চব মালা হয় এইবিলাক মোৰ ভগৱান ঘৰটো দুৰ্গা পূজাত সজাব লাগিব নহয় আমি যেনেকৈ দুৰ্গা পূজাত সকলো ঘৰ দুৱাৰ সকলো সজাওঁ গতিকে মই ভগৱান ঘৰটো কেলেনো পিছ পৰি থাকিব মই বোলো ভগৱান ঘৰটোও সজাম মালা আদি লগাই পেলাই মোৰ ভাল লাগে ভগৱান ঘৰৰ ঝিক ঝাক হৈ থাকিলে ভাল লাগে যেনেকৈ ঘৰবিলাকো ঝিক ঝাক ৰং চঙীয়া হৈ থাকিলে খুব ভাল পাওঁ দেই এইটো ঠিক তেনেকৈ মই আৰু মোৰ নিজৰ কথা কৈ আছোঁ সেনেকৈ আকৌ ভগৱান ঘৰটো যদি সাজোন কাচোন কৰি থওঁ মোৰ খুব ভাল লাগে তো মই আপোনালোকক দেখাই আছোঁ এটাকৈ দেখাই আছোঁ ৰ'ব অকণমান ওখত কৰি দিওঁ ন এয়া চব ময়ো নাজানো খালি হেৰিত দেখি পেলাই দিছোঁ এইবিলাক সেই কিবা সেই প্লাষ্টিক জাতীয় হেৰিয়ে ফুল আৰু বেছ কিমান দামটো কোৱাই নাই নহয় এইটো লৈছে 379 ৰুপিজ 379 এই তিনিটা পেকেট 3টা পেকেট 379 লৈছে তো চব কিবা অনুষ্ঠান হ'লে মই ঘৰো সজাব পাৰিম হয়নে বন্ধুসকল এই যে দুৱাৰ মুখত দিয়ে এতিয়াতো হেৰি দেৱালী আহি আছে ন দেৱালীটো ঘৰ সজাম দুৰ্গা পূজাটো সজাম আৰু মন্দিৰো সজাম সেইকাৰণে বেছিকৈ লৈ আনিছোঁ অফাৰত মানে 3টা পেকেট দিছিলে 379 ৰুপিছত তো মই সেইকাৰণে লৈ ল'লোঁ কেইডাল আছে চাই লওঁ ৰ'ব দেই এডাল দুডাল 3ডাল 4ডাল 5ডাল 5 পিচ আছে 5 পিচ তো প্ৰতিটো বেগতে 5 পিচ আছে প্ৰতিটো বেগতে 5 পিচ আছে চব কিমান ধুনীয়াকৈ মই ভগৱানৰ ঘৰ সজাব পাৰিম ভগৱানৰ মন্দিৰটো আৰু আমাৰ ঘৰবিলাকো সজাম আকৌ ফেষ্টিভেল এটা আহিলে ঘৰ সজালে ভাল লাগেতো হয় নহয় মনটো এটা আনন্দত ভৰি পৰে ন চক সকলোৰে মনৰ সুখ দুখ থাকিবই আৰু হয় নহয় সেইবিলাকৰ মাজতে চলিব লাগিব সংসাৰটো সেইটোৱেই
নিজৰ কাৰণে নহ'লেও বেলেগৰ কাৰণে হ'লেও ফূৰ্তি কৰি আনন্দ কৰি থাকিব লাগিব সেনেকুৱা আৰু নিজৰ কাৰণেনো কেলে নকৰিম নিজৰ কাৰণেও ফূৰ্তি কৰি আছোঁ মই বেলেগৰ কাৰণে কথাটো কোৱাই নাই মানে ক'লে নহ'ব নিজৰ কাৰণেও কৰিছোঁ আৰু যি হওক আপোনালোকে মোৰ কথাবিলাক সজাই পৰাই ল'ব আৰু যি বুজিছে আৰু চাব দেই কিবা অলপ হেৰিও আহিছে কিন্তু এই প্লাষ্টিকখন পূৰা লাগি আহিছে তাৰমানে গৰমতে লগাই দিছিলে মোৰ মতে এই চাওক বন্ধুসকল ফুলটোত লাগি আছে ঠিক ফুলখিনি কাটাও গৈছে হ'ব একো নাই এইবিলাক কিবা হ'লে ঠিক ঠাক কৰি ল'বই পাৰিম মই ইমান চিন্তা কৰা নাই বাৰু মই এইবিলাক ঠিক ঠাক কৰি ল'ব পাৰোঁ মই সহজতে ৰিটাৰ্ণ নকৰোঁৱে একো বস্তু খুব বেয়া হ'লেহে মই ৰিটাৰ্ণ কৰোঁ গতিকে মোৰ ভিডিঅ'টো শেষ হ'বলৈ ওলাইছিল এডিট কৰি পিনে গতিকে মই এইটো এতিয়া যোৰা লগাই দিলোঁ আনবক্সিংটো মিছ'ৰ বন্ধুসকল দেখা পালেনে ভাল লাগিছেনে মালাবিলাক ভগৱানৰ মন্দিৰটো সজাম আকৌ আমি এতিয়া দুৰ্গা পূজা আহিছে নহয় দেৱালী আহিছে কালী পূজা আহিছে আমাৰ সকলোৱে ঘৰ দুৱাৰ চাফ চিকুণ কৰি একদম ধুই পখালি ৰেডি বিশ্বাস সদশৰ পৰ্যন্ত নতুন লগাই বা ধোৱা লগাব পৰ্দাবিলাকো ধুই মেলি আৰু নহ'লে কোনোবাই পাৰিলে নতুনো লগায় মানে পূৰা ঘৰ দুৱাৰ মন্দিৰলৈকে সাত সজ্জা একদম সজাই তোলে লাইটিং চাইটিং লগাই সৰু সুৰা তো গতিকে ময়ো পিছ পৰি থকা নাই চব কৰা হ'ল যেতিয়া এইখিনি এতিয়া লগাই দিম ঘৰত লগাম এতিয়া নলগাওঁ 3 দিনমান পিছত লগাম মন্দিৰটোত লগাম এনেকৈ আৰু গতিকে থৈছোঁ বন্ধুসকল বাই বাই টাটা মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভাল লাগিলেহে দেই বন্ধুসকল গতিকে থৈছোঁ বাই বাই টেক কেয়াৰ আকৌ দুৰ্গা পূজালৈ শুভেচ্ছা জনালোঁ সকলোলৈ ভালে থাকক